নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ টুজব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। টুজব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে অসম চৰকাৰৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বিজ্ঞাপনটোৰ সবিশেষ বিতংকৈ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, আপুনি যদি আমাৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপুনি যদি ফেচবুকত চাই আছে তেন্তে পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আসাম ছায়েন্স এণ্ড টেকন'লজি ইউনিভাৰ্চিটিৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই বিজ্ঞাপনটো ডিচেম্বৰ মাহৰ 4 তাৰিখ অৰ্থাৎ 4/12/2024 তাৰিখে প্ৰকাশ কৰিছে। এই বিজ্ঞাপনটোত এছিষ্টেণ্ট প্ৰফেচৰ পদৰ কাৰণে প্ৰকাশ কৰা হৈছে। ইয়াতে আপোনালোকৰ 11 মাহৰ কাৰণে পদটো দিয়া হ'ব। ইয়াতে উল্লেখ কৰা আছে, আপোনালোকে চাব পাৰিব, মেক্সিমাম ডিউৰেশ্যন অফ 11 মান্থছ। আৰু ইয়াৰ কাৰণে আপোনালোকৰ কি ছাবজেক্টত আছে মই সেইকেইটা আপোনালোকক দেখাই দিছোঁ, আপোনালোকে চাব পাৰিব। ইয়াতে পদকেইটা আছে আপোনালোকৰ নম্বৰ 1 মেথমেটিক্স, নম্বৰ 2 ফিজিক্স, নম্বৰ 3 ইঞ্জিনিয়াৰিং মেকানিক্স, নম্বৰ 4 বেচিক ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, নম্বৰ 5 কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং। এই 5টা বিভাগত পদ আছে এছিষ্টেণ্ট প্ৰফেচৰৰ পদ। গতিকে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে নিশ্চয় আপোনালোকে জানে কি কোৱালিফিকেশ্যন আপোনালোকৰ যি লাগিব। UGৰ পৰা আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী কমপ্লিট হ'ব লাগিব। আৰু লগতে আপোনালোকৰ আদাৰ কোৱালিফিকেশ্যনো বিচৰা হৈছে। সেই আদাৰ কোৱালিফিকেশ্যনৰ লগত আপোনালোকৰ প্ৰিফাৰেঞ্চটো আপোনালোকে পাব। আৰু লগতে আপোনালোকৰ এক্সপিৰিয়েঞ্চটো ইয়াতে বিচাৰিছে। এক্সপিৰিয়েঞ্চ থাকিলেও আপোনালোকে প্ৰিফাৰেঞ্চটো ইয়াতে পাব। ইয়াৰ কাৰণে আপোনালোকৰ দৰমহাটো ধৰা হৈছে 25,000 টকাৰ পৰা 60,000 টকাৰ ভিতৰত হ'ব বুলি উল্লেখ কৰিছে। আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে এখন ফৰ্ম পাব। সেই ফৰ্মত আপোনালোকে ফিল আপ কৰি দিব লাগিব। ফৰ্মখন আপোনালোকে অফিচিয়েল ৱেবছাইটত গ'লে তাৰ পৰা পাই যাব। আৰু মোৰ ভিডিঅ'ৰ তলতো আপোনালোকে ডেছক্ৰিপশ্যনত লিংকটো পাব। আপোনালোকে তাৰ পৰা গৈও ডাইৰেক্ট আপোনালোকে ফৰ্মখন ডাউনলোড কৰি ল'ব পাৰিব। আৰু এইখিনি কথা ইয়াতে উল্লেখ আছে, যিখিনি মেইন ইম্পৰ্টেণ্ট পইণ্ট মই এইকেইটা আপোনালোকক জনাই দিব বিচাৰিছোঁ। ইয়াতে আপোনালোকৰ ফৰ্মখন যিটো লাষ্ট ডেট আছে, লাষ্ট ডেটৰ আগত আপোনালোকে পঠিয়াই পাবগৈ লাগিব। যদি নাপায় তেতিয়াহ'লে পিছত যদি পায় তেনেহ'লে আপোনালোকৰ এইটো ফৰ্মখন কেঞ্চেল হ'ব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ যিকেইটা ছাবজেক্ট থাকিলে প্ৰিফাৰেঞ্চ পাব, এইকেইটা ছাবজেক্ট দিয়া হৈছে আপোনালোকক বায়'লজি ফৰ ইঞ্জিনিয়াৰ্ছ যদি আছে তেনেহ'লে আপোনালোকে প্ৰিফাৰেঞ্চ পাব। বা ইঞ্জিনিয়াৰিং গ্ৰাফিক্স তেতিয়াও প্ৰিফাৰেঞ্চ পাব। ডিজাইন থিংকিং এইটো যদি আছে তেতিয়াও পাব। বা ডিজিটেল ফেব্ৰিকেশ্যন আৰু আইডিয়া লেব এইকেইটাত যদি আপোনালোকৰ ছাবজেক্টত আছে তেনেহ'লে আপোনালোকে প্ৰিফাৰেঞ্চটো ইয়াতে পাব বুলি উল্লেখ কৰিছে। আৰু এটা আছে ৰিমেইনিং 1 year ছাবজেক্ট অফ ASTU ইন কেম্পাছ BTech প্ৰগ্ৰেম এণ্ড MTech প্ৰগ্ৰেম যদি আছে তেতিয়াও আপোনালোকে প্ৰগ্ৰেম এইকেইটা থাকিলেও প্ৰিফাৰেঞ্চটো লাভ কৰিব পাৰিব। আৰু আপোনালোকৰ যদি কিবা কাম কৰা অভিজ্ঞতা আছে এইখিনি আপোনালোকে অৰিজিনেল ডকুমেণ্টছ অৰ্থাৎ মাৰ্কশ্বিট চাৰ্টিফিকেট আপোনালোকে প্ৰডিউচ কৰিব পাৰিব। এইখিনি কথা ইয়াতে উল্লেখ কৰা আছে। ইয়াৰ অফিচিয়েল ৱেবছাইটটো মই আপোনালোকক দেখাই দিছোঁ, www.astu.ac.in। এই ৱেবছাইটত গ'লে আপোনালোকে বিজ্ঞাপনটো পাই যাব আৰু এপ্লিকেশ্যন ফৰ্মো পাব। আৰু এই ফৰ্মখন লৈ আপোনালোকে ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি আপোনালোকে ফিল আপ কৰি জমা দিব লাগিব। এইখিনি আছিলে আজি বিজ্ঞাপনটোত। আপোনালোকে গোটেইখিনি চাই ল'ব পাৰিব তাতে অফিচিয়েল ৱেবছাইটত গৈ। যদি আপোনালোকে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত যায় তেনেহ'লে তাৰ পৰা আপোনালোকে ডাইৰেক্ট অফিচিয়েল ৱেবছাইটত গৈ ডাউনলোড কৰি ল'ব পাৰিব। আজি বিজ্ঞাপনটো ইমানেই আছিলে। মই যিমানখিনি ইয়াতে বিজ্ঞাপনত উল্লেখ আছে মই প্ৰায়খিনি আপোনালোকক জনাই দিছোঁ। আৰু যদি মোৰ কিবা থাকি গৈছে তেনেহ'লে আপোনালোকে বিজ্ঞাপনটো ডাউনলোড কৰি লৈ চাব বুলি মই আশা ৰাখিলোঁ। থেংক ইউ।